আন্দোলন ইতিমধ্যে আরম্ভ হয়েছে যি ঘরে ঘরে শিক্ষা গুণগত আর উন্নত মানদণ্ডৰ শিক্ষা সেই শিক্ষাৰ কথাখিনিয়ে মই ইয়াতে কৈছোঁ যে শিক্ষাই একমাত্ৰ অস্ত্ৰ যি অস্ত্ৰৰ জৰিয়তে কলমে একমাত্ৰ অস্ত্ৰ যি অস্ত্ৰৰ জৰিয়তে এটা জাতিক আমি পৰিৱৰ্তন কৰিব পাৰোঁ এটা মানসিকতাক আমি পৰিৱৰ্তন কৰিব পাৰোঁ যেনেকৈ নেলছন মেণ্ডেলাই কলমৰ জৰিয়তে সাউথ আফ্ৰিকা স্বাধীন কৰিছিল যেনেকৈ মহাত্মা গান্ধীয়ে কলমৰ জৰিয়তে ভাৰতবৰ্ষ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিল যেনেকৈ ডিস্কভাৰী অফ ইণ্ডিয়া জৱাহৰলাল নেহৰুৱে লিখিছিল যোৱাকালি আপোনালোকে দেখিছে যে বিজেপি চৰকাৰখনে ডিস্কভাৰী অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক স্বীকৃতি নিদিয়ে কিন্তু নিউয়ৰ্কত যিজন ব্যক্তিয়ে ইতিমধ্যে মেয়ৰ হ'ল গোটেই বিশ্বই চৰ্চিত হৈছে মামদানিয়ে তেওঁৰ ভাষণত কৈছে যে জৱাহৰলাল নেহৰু কি আছিল গতিকে এনেকুৱা শিক্ষাৰ আন্দোলন আমি গাঁৱে ভূঞে ইতিমধ্যে আৰম্ভ কৰিবলৈ যি আন্দোলনৰ জৰিয়তে এটা জাতিক পৰিচয় দিব পাৰোঁ এটা জাতিয়ে এটা সুশৃংখল জাতি হিচাপে পৰিচয় পাব পাৰে সমস্যাৰ সমাধান হ'ব পাৰে একমাত্ৰ অস্ত্ৰ যে শিক্ষা আৰু কলম আৰু এই কথাখিনিয়ে মই আজি এই স্কুলত আহি ক'লোঁ আৰু ছাত্ৰ ছাত্ৰীসকলেও হয়তো তেওঁলোকে যিমানখিনি পাৰিছে মই বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ অহা দিনত আমি এই আন্দোলন আৰু অধিক তীব্ৰতৰভাৱে আৰু অধিক আমি আগবঢ়াই লৈ যাব লাগিব এই মূল লক্ষ্য আৰু উদ্দেশ্য হিচাপে আজি আমি ইয়াতে মুখ্যমন্ত্ৰীয়ে মিয়াক শান্তিত থাকিবলৈও দিব নালাগে মিয়াক তেওঁ ভালো পাব নালাগে তেওঁ যিখিনি সংবিধান প্ৰদত্ত অধিকাৰ মিয়াক সেইখিনি দিলে হ'ল তেওঁ এজন ভাৰতবৰ্ষৰ সংবিধানৰ নামত শপত খোৱা এজন মুখ্যমন্ত্ৰী তেওঁ প্ৰতিটো জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী তেওঁ সেইটো কাৰণে সংবিধান প্ৰদত্ত যিখিনি অধিকাৰ তেওঁ সেইখিনি দিব পাৰিলে হ'ল আৰু সেইখিনি তেওঁ যদি দিব নোৱাৰে ৰিজাইন কৰি দিব লাগে তেওঁ ৰিজিগনেশ্যন কৰি দিব লাগে এইকাৰণে আৰু মুখ্যমন্ত্ৰী কাৰো ভাগ্য বিধাতা নহয় মুখ্যমন্ত্ৰীয়ে কাৰোবাক কৈ দিব যে ইয়াৰ পৰা বাংলাদেশত পঠাই দিম তেওঁ গুচি যাব সেইটো তেওঁ নহয় আমাৰ কাৰণে ভাগ্য বিধাতা এজনে আছে ওপৰত আছে তেওঁ যেতিয়া মোক ক'ব যে তুমি গুচি যোৱা মই যাব লাগিব গতিকে মুখ্যমন্ত্ৰীৰ কথা তেওঁ আবুল তাবুল বকা আৰম্ভ কৰিছে 4 মাহ সময় আছে 4 মাহ পিছত মুখ্যমন্ত্ৰীয়ে ক'ত যায় তাৰ কোনো ঠিকনা নাই মই ইতিমধ্যে আগতেও কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কিমান মানুহক তেওঁ ঠগি আহিলে তেওঁ সৌদ অসম ছাত্ৰ সন্থাক লাট মাৰি থৈ আহিলে তেওঁ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰফুল্ল মহন্তক লাট মাৰিলে কংগ্ৰেছক আমাৰ তৰুণ গগৈ ডাঙৰীয়াক তেওঁ চুৰি মাৰিলে তাৰপিছত এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক তেওঁ চুৰি মাৰি ইয়াত আহিছে অহা 4 মাহ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়া কাক চুৰি মাৰিব ক'ত যাব কোনো নাজানে সেইটো কাৰণে এই মানুহজনৰ কথা আমি আপোনালোকে সুধিও লাভ নাই মই সেইটো কাৰণে কৈছোঁ যে শিক্ষাই একমাত্ৰ অস্ত্ৰ মিয়াক তেওঁ যে ভয় কৰিছে সেইটো কাৰণে মই ভাল পাইছোঁ যে মিয়াক তেওঁ ভয় কৰিছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভয় নকৰোঁ এইকাৰণে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সংবিধানৰ গণ্ডিত থাকি যিখিনি দিবলগীয়া সেইখিনি আমাক দিলেই হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত